হরি আরাধিয়াখি নূরপুত্র হইবে দেবে নিপতির সিংহা খনে আৰুহিবে সাত দুৱাৰৰ মাজে বাজে মায়েৰ প্ৰভু সিংহাসনে উঠি বাকয় জনমত তোৰ ভাগ্য নভৈৰে কপালে পৰাই ভুলুৰ হওঁ ভালে ভালে ৰাজ সমাজত আৰু বুলিলা বিস্তৰ ভাল মলৈ কোনো লীলা নিপবৰ এনো পাইলন্ত কুমাৰে খা ততয়ো থিবা আৰু মহাদৈ বুলি লন্ত সৰ্ববাক ইৰাম নকৰিলাই অভিনন্দা ৰাজায়ো হাত পুৰুষী ভৎসতে তাতো নেদেখিলে ইৰাম দেখে নিজ বিশ্বাসতে যি কান্দিলা বিস্তৰ আছে কে তোমাৰ পাকে আখিলা কুমাৰ ইৰাম লগৰীয়া মুখে ন শুনিয়া বৃত্তান্ত অগ্নি লাগিলে শুনিবি দুষ্মহদাৰণ বাক হৰে চিৰ অন্তৰ্গতে পকি দেহা দহে শুনি আৰু আমি অকণমান বাপৰ লগত দীঘলীয়া পাঠ কৰিছোঁ বাপৰ ষ্ট্ৰেংটো আহিবৰ কাৰণে এতিয়া আমাক ইয়াৰ পৰা কি বুজিব কৈছে যে আই মাতৃসকল মনত ৰাখিব বৈবাহিক সম্বন্ধ ঘটাই সতী সন্ততিৰ জন্ম দিলে মাতৃ নহ'ব বুলি মনত ৰাখিব মাতৃত্ব গুণকেইটা কিন্তু আমাৰ থাকিব লাগিব যিটো আমাক সুনীতিয়ে এতিয়া প্ৰমাণ কৰিছে যে আমি পিতৃ মাতৃৰ উপাধি লৈ পুত্ৰ কন্যা জন্ম দিলে আমাৰ দেউতা আৰু মা বুলি কোৱা অধিকাৰটো থাকিব কিন্তু আই আৰু মাতৃ বুলি কোৱা অধিকাৰটো আমাৰ নাথাকিব যেনেকৈ পলাদে গালি পাইছে পলাদে দেউতাক গালি পাইছে যে দেউতা একোৱেই নাজানো তই জন্মমূঢ়মতী হেন তনয় অকতই কি শিকাইবি ভূপতি যে পৃথিৱীত জন্ম হ'ব লাগে বুলি জন্ম হলি কিন্তু পিতৃৰ দায়িত্বৰ কৰ্তব্য তই আজিলৈকে পালন কৰা নাই কি পালন কৰা নাই একোৱেই নাজানো তই জন্মমূঢ়মতী কিমান সুন্দৰ গালি পাইছে হেন তনয় অকতই কি শিকাইবি ভূপতি জাত হন্তে নপাৰয় ভজিবে কৃষ্ণ হেন পিতৃ মাতৃ নামৰ ধৰ্মভক্তি কৰ এতিয়া আমাক কিমান সুন্দৰ কৈছে ভাগৱতে আপুনি উচ্চ শিক্ষিত ল'ৰাটো বা ছোৱালীটো কৰিব পাৰিব এইটো টকা পইচা বা সুবিধা থাকিলে আপুনি বহুত ডিপ্ল'মা লৈ ল'ব পাৰিব ল'ৰা ছোৱালী কিন্তু যদি আপুনি আধ্যাত্মিক জ্ঞানলৈ আনিব নোৱাৰে তেতিয়াহ'লে সেই পুত্ৰ পিতৃ মাতৃক পিণ্ড মৃত্যুৰ পাছত দিবলৈ কি ভগৱান যি পুত্ৰ কন্যাই এই কথাবিলাক বুজি নাপায় তাৰ পিণ্ড হ'ব মৃত্যুৰ পাছত ডাঙৰ ডাঙৰ একদম ৰসগোল্লা আমি খুৱাব কিন্তু যদি পিতৃ মাতৃয়ে এই কথাখিনি পুত্ৰ কন্যাক দিয়াৰ পাছত যদি পুত্ৰ কন্যাই বুজি নাপায়
এতিয়া পিতৃ মাতৃ গাত দুখ থাকিব নোৱাৰে বুলি আমাৰ মহাপুৰুষ মাধৱদেৱে 256 নম্বৰ ভাষাত লিখি থৈ গৈছে। শাস্ত্ৰগুৰু সবে